জুবিনৰ মৃত্যু জালত বন্দী আৰু এজন গ্ৰেপ্তাৰ নম্বৰ 5 APS বিষয়া সন্দীপন গাৰ্গ কেইবাদিন ধৰি ঘণ্টাৰ পাছত ঘণ্টা জেৰাৰ অন্তত অৱশেষত জুবিনৰ মৃত্যু ৰহস্য সংক্ৰান্তীয় গোচৰত গ্ৰেপ্তাৰ হ'ল APS বিষয়া সন্দীপন গাৰ্গ বকু সমজিলাৰ আৰক্ষী অধীক্ষক ভাতৃ সন্দীপন গাৰ্গক জুবিনী লৈ গৈছিল ছিংগাপুৰলৈ অভিষপ্ত 19 ছেপ্টেম্বৰৰ দিনা ছিংগাপুৰত প্ৰবাসী অসমীয়াই আয়োজন কৰা ইয়তৰ পাৰ্টিত সন্দীপন উপস্থিত আছিল জুবিনৰ আশে পাশে ছিংগাপুৰৰ সাগৰতো সাঁতুৰি আছিল সন্দীপন গাৰ্গে সন্দীপন গাৰ্গৰ গ্ৰেপ্তাৰৰ লগে লগে অসমীয়া হিয়াৰামুথু জুবিন গাৰ্গৰ মৃত্যু ৰহস্য সংক্ৰান্তীয় গোচৰত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 5 জনলৈ ইয়াৰ পূৰ্বে একেটা গোচৰৰ গ্ৰেপ্তাৰ হৈছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ উদ্যোক্তা শামকানু মহন্ত জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা জুবিনৰ বাদ্যযন্ত্ৰী শেখৰ জ্যোতি গোস্বামী আৰু গায়িকা তথা নৃত্যশিল্পী অমৃতপ্ৰভা মহন্ত আজি আমি সন্দীপন গাৰ্গ তেওঁক এৰেষ্ট কৰিছো আৰু এতিয়া তেওঁক আমি আদালতত হাজিৰ কৰিম আৰু তেওঁ পুলিচ ৰিমাণ্ড আমি বিচাৰিম মই মাত্ৰ এইটোৱে কম যে তেওঁক আমি গ্ৰেপ্তাৰ কৰিছো এটো তদন্ত চলি আছে ইয়াতকে বেছি মই মন্তব্য কৰিব নোৱাৰো তেওঁলোকৰ লগত যোগাযোগ কিছুমান চলি আছে আৰু যিহেতু তেওঁলোক বিদেশত আছে গতিকে বিদেশৰ এটা কিছুমান বিশেষ প্ৰক্ৰিয়া থাকে সেই প্ৰক্ৰিয়াৰ মাজেৰে আমি তেওঁলোকৰ লগত কমিউনিকেশ্যন কৰিছো আৰু মই আশা কৰো তেওঁলোকো ইনভেষ্টিগেশ্যনত জয়েন কৰিব ছিংগাপুৰত তদন্ত কৰাৰ এটা বিশেষ প্ৰক্ৰিয়া আছে হেতু ভাৰত আৰু ছিংগাপুৰৰ মিউচুৱেল লিগেল ট্ৰিটিৰ অধীনতহে হ'ব তাৰ কাৰণে যিটো ব্যৱস্থা ল'ব লাগে হেতু আমি ইতিমধ্যে লৈছো বুধবাৰে পুৱা গ্ৰেপ্তাৰৰ পাছতে CJM আদালতলৈ নিয়া হয় সন্দীপন গাৰ্গক SIT সন্দীপনক 14 দিনৰ জিম্মাত বিচাৰি আদালতত আবেদন কৰিছিল কিন্তু আদালতে সন্দীপন গাৰ্গক 7 দিনৰ বাবেহে SITৰ জিম্মালৈ প্ৰেৰণ কৰে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ভাতৃ তথা আৰক্ষী বিষয়া সন্দীপন গাৰ্গৰ এই গ্ৰেপ্তাৰ অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে অৱশ্যে গ্ৰেপ্তাৰৰ কাৰণ সাংবাদিকক নজনালে মুন্না প্ৰসাদ গুপ্তাই তাৰ মাজতে বুধবাৰে CID-লৈ জেৰাৰ বাবে তলব কৰা হ'ল জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ কৰ্মচাৰী ঋদিক দাস আৰু কৃষাণু দাসক বুধবাৰে দিল্লীৰ পৰা মতাই আনি SIT-ত জেৰা চলোৱা হ'ল শামকানু মহন্তৰ উদ্যোগত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ জনসম্পৰ্কৰক্ষী বিষয়া অনুজ বৰুৱাকো SIT-ৰ জাননী পাই বুধবাৰে CID কাৰ্যালয়ত হাজিৰ হ'ল সংগীত শিল্পী মানস ৰবিনে পূৰ্বে হাতত কেতবোৰ গুৰুত্বপূৰ্ণ নথি থকা বুলি দাবী কৰিছিল হাতত থকা সকলো তথ্য প্ৰমাণ জমা দি ওলাই আহি সাংবাদিকক ক'লে ঘটনাটো কি কোনে হত্যা কৰিলে তদন্ত হ'ব লাগে মই আছো আৰু শেষলৈকে থাকিম মই আগতে কৈছিলো যে কিবা এটা প্ৰমাণ মোৰ হাতত আছে আজি প্ৰমাণটো মই দাখিল কৰিলো ইফালে ইফালে আমি কোনো যাব নালাগে আমি এটা পইণ্টতে আমাক লাগে সেইটো হ'ল যে ছিংগাপুৰত দুৰ্ঘটনা ঘটিল নে কোনোবাই কিবা ষড়যন্ত্ৰ ৰচনা কৰিছিল নে জুবিন দাক হত্যা কৰা হ'ল এই তিনিটা প্ৰশ্নৰ উত্তৰহে আমাক লাগে তাৰপিছত কোনে কৰিলে সেই কথাটো আহিব আৰু তাৰপিছত তেওঁলোকৰ শাস্তি কি হ'ব এই কথাকেইটাই মূল আমি সকলোৱে শেষলৈকে যুঁজিম আৰু আমি জিকিব লাগিব জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰে কেতবোৰ দৰকাৰী আৰু কেতবোৰ অদৰকাৰী চৰ্চা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মানস ৰবিনে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ দম নাই কাৰো শেষ ভিডিঅ'টো ক'ত আমাক লাগে পৰোক্ষভাৱে মুখ্যমন্ত্ৰীয়ে কৈ থকা কথা সন্দৰ্ভতো প্ৰতিক্ৰিয়া মানস ৰবিনৰ শামকানু মহন্ত ডাঙৰ মানুহ পাৰ্টিলৈ মাতিলে সৰু মানুহ যাবই এইবোৰ কথা এতিয়া কৈ লাভ নাই ছিংগাপুৰত কি হৈছিল কি খাইছিল সেইবোৰহে আচল কথা সকলোকে হাতজোৰ কৰি মানস ৰবিনৰ অনুৰোধ মূল লক্ষ্যৰ পৰা আঁতৰি নাযাব মূল লক্ষ্য এটাই জুবিনৰ ন্যায় জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ দম অসমত কাৰোৰে নাই খালি জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা বুলি কোনোবাই বেলেগ ৰাজনীতি কৰি নাথাকিলে ভাল পাম বহু কথাটোতো আমাক দৰকাৰো নাই নহয় বহু কথা ক'লে জুবিন গাৰ্গৰ ইমান এটা বৰ্ণময় জীৱন হাজাৰ বিজাৰ ঘটনা উপঘটনা থাকিব সেইবোৰ উপন্যাস হ'ব তেওঁ বায়োগ্ৰাফি হ'ব বিচাৰ প্ৰক্ৰিয়াৰ কাৰণে আমাক মূলতঃ কি কাম লাগে 1 ছিংগাপুৰলৈ কোনে মাতিছিলে 2 ছিংগাপুৰলৈ লগত কোন কোন গৈছিলে 3 সেইদিনাখন পাৰ্টি আগনিশা ক'ত আছিলে কি খাইছিলে পিছদিনা কোন কোন গৈছিলে কি খুৱাইছিলে ইমানবোৰ ভিডিঅ' আহিছে যে শেষৰ ভিডিঅ'টো ক'ত অসমবাসীয়ে চাবলৈ পাব লাগে শ্যামকানু মহন্তৰ ঘৰৰ পাৰ্টিলৈ কোন গৈছিলে সেইটো বৰ ডাঙৰ বিষয় নহয় ডাঙৰ মানুহ পাৰ্টিলৈ মাতিলে সৰু মানুহ যায় চৰকাৰে নকৰাখিনি আঙুলিয়াই দিব লাগে কিন্তু চৰকাৰক এতিয়া গালি পৰাৰো সময় নহয় কোনোবাই যে গালি পাৰি আছে সেইটোও ভাল কথা নহয় ঠিক সেইদৰে চৰকাৰ পক্ষও কোনোবাই কথা এটা সুধিছে কাৰণে তেওঁক ইটিকিং কৰিব তেওঁক জেলত ভৰাই থ'ব সেই কথাবোৰ গ্ৰহণযোগ্য নহয় কেমেৰা পাৰ্চন ৰাকেশ ময়ূৰ আৰু দীপৰ সৈতে গুৱাহাটীৰ পৰা কল্পজিত শইকীয়া বিনয় কলিতা আৰু ৰবিউল আলমৰ ৰিপোৰ্ট NKTV+।